সিনেমা হেৰি হৈ তেখেতক আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। চিনেমাৰ মানুহ আহি গৈছে, আপোনালোকে হাততালি দিয়ক। আমি গ'ল্ড ডিজিটেল চিনেমা হল তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে। মঙলদৈলৈ আহিলোঁ, মঙলদৈ বাকী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। ইমান ধুনীয়াকৈ হাউচফুল গৈ আছে। দুটাই থিয়েটাৰ আছে ইয়াত, গ'ল্ড আৰু ড্ৰিম থিয়েটাৰ। দুইটা হাউচফুল দেখি খুবেই ভাল লাগিছে। আৰু আমাৰ ফাৰ্ষ্ট যিটো উইকৰ কালেকশ্যন খুবেই ভাল। গতিকে অসমবাসীৰ ওচৰত আৰু ভাৰতবাসীৰ ওচৰত কৃতজ্ঞ। বাহিৰৰ মেট্ৰ' চিটিজখিনিতো ফুল গৈ আছে আমাৰ। আৰু আমি শদিয়াৰ পৰা ধুবুৰীলৈকে এটা টুৰ কৰি আছোঁ, যিবিলাক চিনেমা হলত ইয়াৰ আগতে মানুহ যোৱাও নাছিলে, মানে আমাৰ ষ্টাৰ কাষ্ট বা আমাৰ যিখিনি চিনেমাৰ সৈতে জড়িত মানুহ যোৱা নাছিলে, আমি সেইখিনি চিনেমা হলো এবাৰ কাভাৰ কৰি আছোঁ। কেৱল মই আকৌ এবাৰ পুনৰ কৈছোঁ যাতে চিনেমাখন হল ৰেকৰ্ডিং নকৰে, কাৰণ অতি কষ্টেৰে এখন চিনেমা বনোৱা হয় আৰু এই চিনেমাখনত নতুনত্ব আছে, সকলোৱে বিচাৰি পাইছে কাৰণে। আৰু আমি হাজাৰ প্ৰচাৰ নকৰোঁ কিয়, যে যদি চিনেমাৰ কণ্টেণ্টত দম নাথাকে তেতিয়াহ'লে চিনেমা এখন নচলে। গতিকে যিহেতু আমাৰ চিনেমাখন চাৰিওপিনৰ পৰা এটা কালেক্টিভ প্ৰডাক্ট, গতিকে চিনেমাখন কেইবামাহো ধৰি পেলাই চলিব বুলি আমি আশা কৰিছোঁ। আমাৰ কেইবাখনো পৰিকল্পনা আছে। ইয়াৰ পিছত আমাৰ বেক টু বেক 3খন চিনেমা আহি আছে। গতিকে প্ৰত্যেকখন অসমীয়া চিনেমাই চলক। ইয়াৰ পিছত মালামাল বয়জ আহি আছে, আৰু এখন ছবি আহি আছে 1 আগষ্টত। গতিকে অসমীয়া চিনেমাৰ ধাৰাটো অব্যাহত থাকক। ভাইমন্দা ইমান ধুনীয়াকৈ চলিলে, আৰু প্ৰত্যেকখন চিনেমাৰ আচলতে প্ৰযোজকৰ লগত সদায় মিলাপ্ৰীতি থাকিব লাগে। কাৰণ আমি যিহেতু ভাইমন্দাৰ কাৰণে আমি স্ক্ৰীণ এৰি দি পেলাই আমি ভাইমন্দাৰ কাৰণে অকণমান পিছুৱাই দিলোঁ, আৰু সেইটো ভাইমন্দাৰ প্ৰতি আমাৰ হায়েষ্ট গ্ৰেটেষ্ট ট্ৰিবিউট। আৰু এতিয়া আচলতে যিহেতু আৰম্ভ হৈছে গৰম বন্ধ, গতিকে গোটেইখিনি ল'ৰা ছোৱালীক লৈ পেলাই সকলোৱে আহি পেলাই চিনেমাখন চাওক, কাৰণ এখন সৰুৰ পৰা ডাঙৰলৈকে চাব পৰা এখন চিনেমা। আৰু গ'ল্ড ডিজিটেলৰ মই স্বত্বাধিকাৰী দেৱকো আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে ইমান ধুনীয়াকৈ হল এটা চলাই আছে, আৰু অসমৰ যিবিলাক ঠাইত এতিয়া হল নাই, গতিকে সেই হলবিলাক নতুনকৈ খুলিবলৈ চৰকাৰে পদক্ষেপ লওক, তাকে মই আহ্বান জনাইছোঁ। সদায় অহাৰ দ্বাৰাই বিৰাট ভাল লাগে। যোৱাবাৰ আমি ৰঘুপতি সময়ত আমাৰ গাড়ী এখনৰ অসুবিধা দিয়াৰ কাৰণে আমি এই হলটোলৈ আহিব নোৱাৰিলোঁ। সেই দুখটো মোৰ মনত থাকি গ'ল। মানে সেইবাৰেই আমি ইটো হললৈ গ'লোঁ, তো এইবাৰ মানে আমি মেইড ইট এ পইণ্ট যে আমি আহিমেই। আৰু সঁচাকৈ আহি সদায় প্ৰত্যেকবাৰ ভাল লগাৰ দৰে এইবাৰ খুব ভাল লাগিল। মানুহখিনি যিটো মৰম, আমাক সেইটোৱে লাগিছিলে, সেইকাৰণে আহিছিলোঁ এই ইণ্ডাষ্ট্ৰিটোত কাম কৰিম বুলি। তা আহি যেতিয়া হলত দৰ্শকৰ এই ধৰণৰ সঁহাৰি দেখা পাওঁ, তেওঁলোকে ভাল পাই থকা চিনেমাখন আমি মাজত ৰখাই দিলোঁ, দি পেলাই মাজত সোমাইছোঁ। তথাপি তেওঁলোকৰ কোনো আমনি, কোনো কমপ্লেইন নাই। ইমান ধুনীয়াকৈ তেওঁলোকে আমাক আদৰি লৈছে, আমাক মৰম দিছে, আশীৰ্বাদ দিছে। সেইটোৱে বিচাৰিছিলোঁ, সেইটোৱে পাইছোঁ। আৰু ঈশ্বৰৰ ওচৰতো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, দৰ্শক ৰাইজৰ ওচৰতো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে ছবি এখন অহাৰ লগে লগে যিধৰণে হেতা ওপৰা লগাই ছবিখন চাই, মই ভাবোঁ আমি কোৱালিটি চিনেমা দিয়া আৰম্ভ কৰাৰ লগে লগে মানুহৰ চিনেমা ছবি চোৱাৰ মানুহৰ হাৰ বঢ়াটো স্বাভাৱিক কথা। কিন্তু চিনেমা যেতিয়া আমি ভাল দিব পৰা নাছিলোঁ, তেতিয়াও এইখিনি মানুহে আমাৰ ছবি চাই আছিল। এই মানুহখিনিৰ ওচৰত চিৰজীৱন কৃতজ্ঞ হৈ থাকিম। আৰু এই ধৰণে যদি তেওঁলোকে আমাক সাহস দিয়ে, এই ধৰণে যদি তেওঁলোকে আমাক আশীৰ্বাদ কৰে, তে আমি আৰু বহুত ডাঙৰ ডাঙৰ ছবি তৈয়াৰ কৰিব পাৰিম। আৰু ভাৰতবৰ্ষৰ দ্বিতীয় বা তৃতীয়খন ছবি অসমে দিছিলে। তেনেকৈ চাবলৈ গ'লেতো আজি আমি বহুত ভাল কৰি থাকিব লাগিছিল আচলতে ছবি উদ্যোগটোৱে। কিন্তু তাৰ পাছতো অলপ পলমকৈ হ'লেও দৰ্শকৰ যদি এই আশীৰ্বাদ, এই মৰম থাকে, আমি অতি শীঘ্ৰেই আৰু 5-10 বছৰৰ ভিতৰত মোৰ বিশ্বাস যে ভাৰতীয় যিকোনো বিনোদনধৰ্মী ছবিৰ লগত অসমীয়া বিনোদনধৰ্মী ছবি কিন্তু সমান্তৰালভাৱে থিয় হ'ব পাৰিব। আমি চিৰিয়াছ ছবিসমূহতো অসমে বঁটা বুটলিবলৈ সক্ষম হৈছে ইতিমধ্যে বহুবাৰ। গতিকে আমাৰ তাত ছবি নিৰ্মাতাৰ অভাৱ নাই, যিয়ে ছবি তৈয়াৰ কৰে। পৰিচালক সুন্দৰ পৰিচালক আছে, অভিজ্ঞ পৰিচালক আছে। কিন্তু বিনোদনধৰ্মী ছবি তৈয়াৰ কৰিবলৈ আমাক ধন লাগে, টকা লাগে। গতিকে সেই ধন ৰাখি যদি আমি এটা যদি প্ৰতিশ্ৰুতি থাকে দৰ্শকৰ পিনৰ পৰা, যিধৰণে তেওঁলোকে এতিয়া আহিছে, তেতিয়া প্ৰত্যেকজন প্ৰযোজকে সাহ কৰিব আৰু আমি সুন্দৰ ছবি তৈয়াৰ কৰিব পাৰিম। গতিকে সংবাদকৰ্মীসকল, আপোনালোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ
বাৰ্তাখিনি মানুহৰ মাজলৈ লৈ গৈছে, যাৰ ফলস্বৰূপে আজি আৰু মানুহ হললৈ অহা আৰম্ভ হৈছে। গতিকে আমি যদি হাতে হাত ধৰি এনেকৈ আগুৱাই যাওঁ, আমাক আৰু বেছি সময় নালাগিব। গতিকে পুনৰবাৰ আমাৰ ৰুদ্ৰৰ তৰফৰ পৰা আপোনালোক আটাইলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।